সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। লগতে আজি মাঘ বিহুৰ উৰুকাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ পুহ মাহৰ 28 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ তৃতীয়া তিথি, দিনৰ 11:57 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ, দিনৰ 2:36 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:46 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ হ'ব, ৰাক্ষস কণ, কুম্ভীৰৰ অস্থি, অগ্নিযোগ হ'ব। অস্তুত্তৰী মতে ৰাহুৰ দশা আৰু বিংশোত্তৰী মতে মঙ্গলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 2:36 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যৰ অস্থি হ'ব আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ পাব, কিন্তু দিনৰ 2:36 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে কিন্তু 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:30 পৰা 4:50। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 6:56 পৰা 9:50। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলৰ আজি আশা আকাংক্ষাসমূহ অন্যতকৈ অকণমান বেলেগ উচ্চ হ'ব। গতিকে মনত বিভিন্ন ধৰণৰ চিন্তা আশা আজি আহিব পাৰে। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটোৰ শেষৰ ভাগখিনি আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। দিনটোৰ আৰম্ভণিত যদিও আপোনাৰ হাতত সিমান ধন নাথাকিব, কিন্তু শেষৰ ভাগত ধন প্ৰাপ্তি, ধন আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে আজি স্বতন্ত্ৰভাৱে সকলো কাম কৰা দেখা যাব। আনৰ প্ৰেছাৰত, আনৰ হয়তো কথা মতে এওঁলোকে কাম কৰিব নিবিচাৰিব পাৰে, নিজৰ মতে এওঁলোকে চলা আজি দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি ইচ্ছাসমূহ পূৰণ কৰাও এওঁলোকক দেখা যাব। ইচ্ছা পূৰণ কৰাৰ বাবে খৰচো আজি হ'ব পাৰে। লগতে আজি সংগীত শুনা নতুবা মন পচন্দৰ আজি সংগীত শুনাৰ ইচ্ছা হয়তো বাঢ়িব পাৰে। আজি চিনেমা চোৱা নতুবা অন্য মনোৰঞ্জন ক্ষেত্ৰত তেওঁলোকৰ মন যোৱা দেখা যাব। স্বাস্থ্যৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি অকণমান মধ্যম দেখা পোৱা গৈছে। এলাহ ভাৱ কিছু বাঢ়িব পাৰে, কিন্তু দিনটো বাকী অন্য সকলো ফালৰ পৰা শুভ বুলি ক'ব পাৰি। শুভভাৱেই দিনটো পাৰ হ'ব। শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। বিশ্বাসী ব্যক্তিসকলৰ আজি পুৰণা পৰিকল্পনা, পুৰণা চিন্তাধাৰাসমূহ আজি সুকলমে হ'ব, যাৰ বাবে তেওঁলোকৰ আত্মবিশ্বাসো বাঢ়িব। লগতে সকলো কামত অগ্ৰগতিও বৃদ্ধি পাব। আজি গৃহত কিবা হয়তো শুভ কাৰ্যানুষ্ঠান চলি থাকিব পাৰে। লগতে সেই ব্যক্তিসকলৰ আজি ধন য'তে ত'তে খৰচো হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি নিজৰ লক্ষ্যত উপনীত হোৱাৰ লগে লগে পৰিয়ালৰো কিবা শুভ কাম আপুনি কৰাত সফল হ'ব পাৰিব। গতিকে পৰিয়ালৰ কিবা ভাল কাম আপুনি নিজেই কৰা দেখা যাব।
লগতে ক'ৰবাত কিবা ভাল সুবিধা প্ৰাপ্তিৰো আজি সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনৰ কোনো কথা হয়তো শুনিবলগীয়াও আপুনি হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব পাৰে। অৱশ্যে ভাল চিন্তাই চলিব, বৰ বিশেষ বেয়া চিন্তা নচলে। ভৱিষ্যতে কি কৰিব, কি নকৰিব, ক'ত যাব, তেনেধৰণৰ চিন্তা আজি মনত চলি থকা দেখা যাব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি পৰিকল্পনা, যিকোনো কাম কৰাত প্ৰিয়জনে আপোনাক সহায় কৰিব। গতিকে প্ৰিয়জনৰ ছাপোৰ্ট আৰু সহায় আজিৰ দিনটো তেওঁলোকে লাভ কৰিব। অৱশ্যে এওঁলোকক স্পষ্টবাদী হোৱা দেখা যাব। যি কথাই নহওক এওঁলোকে খুব স্পষ্টভাৱে কোৱাও দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ সময়ৰ অকণমান অভাৱ হ'ব পাৰে। হয়তো কিবা পঢ়িবলৈ বাকী ৰ'ব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। মিথুন ৰাশি। মিথুন ৰাশি ব্যক্তিসকলে পাৰিলে আজি নিজৰ অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব। লগতে ভাবি থকা কামসমূহ আজি সিদ্ধি হ'ব। বিশেষকৈ এওঁলোকৰ মনৰ কথা ভাবি থকা কামসমূহ সিদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায়িকসকলে ব্যৱসায়ৰ হৈ হয়তো ঘৰৰ পৰা ক'ৰবাত যাবলগীয়া হ'ব পাৰে, কিন্তু ধন অকণমান হাতত ৰখাটো আপোনাৰ বাবে ভাল হ'ব। আজি বন্ধু নতুবা কোনো পৰিয়ালৰ সদস্যৰ সৈতে আজি হাঁহি ধেমালি আৰু খুব ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। আনন্দদায়কভাৱে দিনটো আপোনাৰ আজি পাৰ হ'ব। প্ৰেম সম্বন্ধৰ ফালৰ পৰা কোনো প্ৰিয় ব্যক্তিক আজি লগ পাব পাৰে। আজি অৱশ্যে চেষ্টাত অকণমান হয়তো অতি সোনকালে সফল নহ'ব পাৰে। এবাৰ চেষ্টা কৰাৰ বিপৰীতে তেওঁলোকে কেইবাবাৰ চেষ্টা কৰাৰ পিছতহে সেই ফলাফল লাভ কৰিব যিকোনো ক্ষেত্ৰত। গতিকে চেষ্টা হয়তো বেছিকৈ কৰিবলগীয়াও হ'ব পাৰে। ঘৰৰ কোনো সদস্যই হয়তো আপোনাক আজি মনৰ কথা শ্বেয়াৰ কৰাও দেখা যাব। আজি হয়তো আপুনি কাৰোবাক উপদেশো দিবলগীয়া হ'ব পাৰে। বিদ্যাৰ্থীসকলৰ আজি হয়তো ঘৰত বেছিকৈ থকাৰ সময় নাপাব পাৰে। দিনটোৰ বেছি সময় এওঁলোকৰ বিদ্যালয় নতুবা অন্য ক'ৰবাত পাৰ হোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলে আজি সকলোৰে সৈতে হাঁহি আৰু ফূৰ্তি কৰি কথা কোৱাৰ বাবে সমাজত লোকপ্ৰিয়তা এওঁলোকৰ বাঢ়িব। লগতে পিতৃয়ে কোনো উপদেশ হয়তো আজিৰ দিনটোত আপোনাক দিব পাৰে। কৰ্মক্ষেত্ৰত ধন প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আজি সামাজিক কোনো উৎসৱ নতুবা সভা অনুষ্ঠান যিকোনো ধৰণৰ প্ৰগ্ৰেমত আপোনাৰ অংশগ্ৰহণ কৰাৰো সম্ভাৱনা দেখা পোৱা গৈছে। আজি কোনোবা বিশিষ্ট ব্যক্তিক লগ পোৱাও দেখা যাব এই কৰ্কট ৰাশি ব্যক্তিসকলে। লগতে প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি প্ৰিয়জন আপোনাৰ ওচৰলৈ হয়তো আহিব পাৰে। আধ্যাত্মিকতাৰ প্ৰতিও আজি বিশ্বাস যথেষ্ট বাঢ়িব। ভগৱানৰ ওপৰত বিশ্বাস, ধৰ্মৰ ওপৰত বিশ্বাস এওঁলোকৰ বৃদ্ধি পাব। আজি কোনো পুৰণা কথাৰ বাবেই হয়তো কাজিয়া পেচালো কাৰোবাৰ সৈতে হ'ব পাৰে। বিশেষকৈ প্ৰিয়জনৰ সৈতে হয়তো পুৰণা কথাৰ বাবেই আজি কাজিয়া পেচাল মতভেদ হোৱাৰো সম্ভাৱনা আহি পৰিব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি এই ৰাশি ব্যক্তিসকলৰ ঘৰুৱা ক্ষেত্ৰতে হওক নতুবা বাহিৰতে হওক সুন্দৰ এক পৰিৱেশ থাকিব। গতিকে মন আনন্দিত হৈ থাকিব। আজি এওঁলোকৰ বৰ বিশেষ খং ৰাগ নুঠে। গতিকে শান্ত স্বভাৱৰ এই ব্যক্তি হৈ পৰা দেখা যাব। লগতে বিদ্যাৰ্থীসকলৰ অৱশ্যে মনত কিছু চঞ্চলতা আহিব পাৰে। পঢ়াত ধৈৰ্য অকণমান কম হোৱা দেখা যাব। বাকী সকলো ফালৰ পৰা দিনটো আজি শুভৰ মংগলময়ভাৱে অতিবাহিত হ'ব। আজি শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব মটীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো আজি অতিপাত ব্যস্তভাৱে পাৰ হ'ব। বিভিন্ন ক্ষেত্ৰত এই সিংহ ৰাশি ব্যক্তিসকলক আজি ব্যস্ত থকা দেখা যাব। লগতে শুভ বুদ্ধিৰ উদয় হ'ব। গতিকে আজি মনত চিন্তাধাৰাসমূহো অকণমান বেলেগ হোৱা দেখা যাব। আজি এওঁলোকৰ বুদ্ধিমত্তা প্ৰখৰ হ'ব। লগতে আজি ঘূৰা ফুৰা কৰাৰ ইচ্ছা অকণমান বৃদ্ধি পাব। ধন কিছু খৰচ হ'ব পাৰে। লগতে পাৰ্টি নতুবা ক'ৰবাত প্ৰগ্ৰেমত যোৱাৰো হয়তো আপুনি সুবিধা আজি পাব পাৰে। বন্ধুৰ পৰা নিমন্ত্ৰণ নতুবা কোনোবা ব্যক্তি আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। আজি
উৎসাহ উদ্দীপনা দুগুণ বৃদ্ধি পাব। গতিকে খুব ফূৰ্তিয়াল স্বভাৱৰ হৈ থকাও দেখা যাব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত অকণমান সতৰ্ক হোৱাটো ভাল হ'ব। ধনৰ লেনদেন কৰাত হয়তো সৰু সুৰাভাৱে লোকচান হ'ব পাৰে, কিছু গুৰুত্ব ৰখাটো ভাল হ'ব। আজি বিবাহিতসকলৰ চিন্তা অকণমান বৃদ্ধি পাব পাৰে। কোনো কথাই বিবাহিতসকলৰ মনত অকণমান চিন্তা বঢ়াব। বাকী অৱশ্যে শিক্ষা ক্ষেত্ৰতো সুন্দৰ, কিয়নো শিক্ষাত এওঁলোকৰ আজি নতুনত্বৰ যুগ দেখা পোৱা গৈছে, নতুন কথা শিকা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব আজি বগা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক সৌন্দৰ্য বৃদ্ধি পাব। লগতে প্ৰেমত আনন্দৰ বিশেষ যোগ দেখা পোৱা গৈছে। গতিকে প্ৰেম সম্বন্ধৰ ফালৰ পৰা আজি দিনটো অতিকে শুভ হৈ পৰিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত মন আৰু আগ্ৰহ বাঢ়িব। লগতে ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ কিবা কথাই আপোনাক আজি আৰু অকণমান উৎসাহ দিয়া দেখা যাব। সকলো কামত আগবঢ়াত কিছু উৎসাহ লাভ কৰিব। আজি আৰ্থিকভাৱে অকণমান লোকচান হ'ব পাৰে, য'তে ত'তে ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি পিতৃ মাতৃৰো কোনো কথা হয়তো শুনিবলগীয়া হ'ব পাৰে। যদি কামত মনোযোগ নিদিয়ে, সকলো ক্ষেত্ৰত গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে পিতৃ মাতৃয়ে হয়তো কিছু কথা শুনাব পাৰে। আজি নতুন কোনোবা ব্যক্তিৰ সৈতে চিনাকি হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। লগতে আজি এই ৰাশিৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰ হৈ পৰিব। বৈবাহিক ক্ষেত্ৰত আজি ঘৰত নতুন সম্পত্তিৰ আগমন হোৱাৰো সম্ভাৱনা যথেষ্ট আছে। আজৰি সময়ত যদি আপুনি কোনো কাম নকৰে, এনেই বহি থাকে, তেতিয়াহ'লে মনত নকাৰাত্মক চিন্তা আহিব পাৰে। গতিকে বিভিন্ন কামত ব্যস্ত থকাটো আজৰি সময়ত আপোনাৰ বাবে ভাল হ'ব। আজি এই ৰাশি ব্যক্তিসকলক পঢ়া শুনাৰ লগে লগে এওঁলোকক চিনেমা চাবলৈ ইচ্ছা কৰা, নতুবা কোনোবা বন্ধুৰ সৈতে ক'ৰবাত ফুৰিব যোৱাৰ ইচ্ছা কৰাও দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলে নিজৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিব। লগতে আজি অকণমান সংযমী হৈ পৰাও দেখা যাব। খৰচো কমকৈ কৰা দেখা যাব। যদিও ক'ৰবাত খৰচ কৰিবলগীয়া হ'ব, তথাপি এওঁলোকে যথেষ্ট কমকৈ খৰচ কৰা চেষ্টা কৰা দেখা যাব। আজি অৱশ্যে ফূৰ্তি কৰি দিনটো পাৰ কৰিব। কোনোবা ব্যক্তিৰ সৈতে ধেমালি কৰিব এওঁলোকে আজি দিনটো পাৰ কৰা দেখা যাব। লগতে মনত অকণমান উথল পুথল হয়তো হ'ব পাৰে। মনত আজি ধৈৰ্য শক্তি কিছু কমিব পাৰে। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে আজি মোবাইল, টিভি নতুবা অন্য ইলেক্ট্ৰনিক সা সামগ্ৰী অকণমান বেছিকৈ ব্যৱহাৰ কৰাৰ বাবে পঢ়া শুনাৰ পৰা দূৰত্ব কিছু বাঢ়িব পাৰে। পঢ়িব হয়তো একেবাৰে ইচ্ছা আজি নাযাব পাৰে। কিন্তু আজি ঘৰত তেওঁলোকৰ কিবা হয়তো পজিটিভ কাম হ'ব পাৰে, যাৰ বাবে সেই পজিটিভ কাম লক্ষ্য কৰি এওঁলোকৰ মনতো আজি কিছু উৎসাহ আৰু অকণমান বৃদ্ধি পাব। পূৰ্বতে কৰা কিবা ভুল হয়তো আজি এওঁলোকে স্বীকাৰ কৰিব পাৰে, হয়তো মনত অনুধাৱন হ'ব পাৰে। কিন্তু এওঁলোকৰ আজি বাকী সকলো ফালৰ পৰা শুভ বুলি ক'ব পাৰি। আজি ঘৰত কিবা মেৰামতি নতুবা ঘৰত কিবা হয়তো নতুন সম্পত্তিৰ আগমন হোৱাৰো সম্ভাৱনা দেখা পোৱা গৈছে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 3 আৰু শুভ ৰং হ'ব হালধীয়া। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ব্যক্তিসকলে আজি মনত পজিটিভ চিন্তা অনাৰ চেষ্টা কৰক, কিয়নো পজিটিভ চিন্তাই আপোনাৰ আজি হয়তো অকণমান পথ সলনি কৰি দিব পাৰে। গতিকে পজিটিভ চিন্তা কৰিলে আপোনাৰ বাবে আজি লাভদায়ক হ'ব। আজি ধন আৰ্থিক উন্নতিৰ লগে লগে ধন সঞ্চয় হোৱাও দেখা যাব। ধন আপোনাৰ হাতত আজি পৰ্যাপ্ত পৰিমাণৰ থাকিব। গতিকে বৰ বিশেষ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অভাৱ নহয়। কিন্তু ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। কোনোবা ব্যক্তিয়ে হয়তো আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। আজি ক'ৰবাত এই ৰাশি ব্যক্তিসকলে হয়তো খৰচো কৰিবলগীয়া হ'ব পাৰে। দিনটোৰ শেষৰ ভাগত খৰচৰ মাত্ৰা অকণমান দেখা পোৱা গৈছে। আজি নতুন কথা শিকাৰ পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাৰ পৰা নতুন কিবা কথা আজি জানিব পাৰিব। জীৱনসংগীয়ে হয়তো অকণমান আপোনাক সিমান পৰ্যাপ্ত পৰিমাণৰ গুৰুত্ব নিদিবও পাৰে, যাৰ বাবে আপোনাৰ মনত অকণমান নিৰাশ ভাৱৰ সৃষ্টি হ'ব পাৰে। কিন্তু
এই ৰাশি ব্যক্তিসকলৰ আজি দূৰত থকা কোনোবা ব্যক্তি, কোনোবা আলহীয়ে হওক, নতুবা কোনোবা প্ৰিয় বন্ধুৰ পৰাই আজি খা খবৰ হয়তো লাভ কৰিব পাৰে। লগতে বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়াত বিশেষ সুনাম, লগতে পঢ়াত এওঁলোকৰ ধৈৰ্য আজি সমানে থাকিব। বিগত দিনৰ তুলনাত আজি ধৈৰ্য শক্তি পঢ়াত এওঁলোকে আনিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। ধনুৰাশি ব্যক্তিসকলৰ আজি আকৰ্ষণীয়তা বৃদ্ধি পাব। গতিকে এওঁলোকৰ আজি সমাজত প্ৰভুত্ব, সমাজত এওঁলোকে গুৰুত্ব লাভ কৰিব। আজি ক'ৰবাত ধন সঞ্চয় নতুবা ধন ইনভেষ্ট নকৰিব। তেনে কৰিলে আপোনাৰ ক্ষয় ক্ষতি আৰ্থিকভাৱে হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি সুন্দৰ, কিয়নো শিক্ষা ক্ষেত্ৰত শিক্ষাবৃত্তিত আজি সুনাম অৰ্জন নতুবা ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। লগতে প্ৰেম সম্বন্ধৰ ফালৰ পৰাও দিনটো আজি অকণমান মধ্যম দেখা পোৱা গৈছে। আজৰি সময়ৰ সদুপয়োগ হ'ব। বিগত দিনত কৰিব বাকী থকা কাম আজি এওঁলোকে আজৰি সময়ত সম্পূৰ্ণ কৰা দেখা যাব। লগতে আজি পঢ়া শুনাৰ ক্ষেত্ৰত হয়তো জ্যেষ্ঠ ব্যক্তিৰ সৈতে অকণমান মতভেদ হ'ব পাৰে কোনো কথাক লৈ। গতিকে কিছু গুৰুত্ব ৰাখিব। নিজৰ খং ৰাগ আজি বিশেষকৈ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে কিছু লাভদায়ক হ'ব। হঠাৎ খঙৰ পৰিমাণ আজি বাঢ়িব পাৰে। কিন্তু এওঁলোকৰ আজি মনত অকণমান ভৱিষ্যতৰ চিন্তা আহিব পাৰে। ভৱিষ্যতৰ এওঁলোকৰ কামৰে হওক নতুবা ভৱিষ্যতৰ চাকৰি বাকৰিৰ চিন্তা অকণমান মনত চলি থকা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব আজি ৰূপালী। মকৰ ৰাশি ব্যক্তিসকলৰ আজি আজৰি সময়খিনিও আনন্দদায়কভাৱে পাৰ হ'ব। বিশেষকৈ আজি মনৰ আশাসমূহ পূৰণ হ'ব। গতিকে আজি মনৰ ভাবি থকা অভীষ্টসমূহ পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি খৰচৰ মাত্ৰা বাঢ়িব পাৰে। আপুনি হয়তো কিছু খৰচ কৰিবলগীয়াও হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ উত্তৰদায়িত্ব অকণমান আপোনাৰ বৃদ্ধি পাব, যাৰ বাবে চিন্তাও কিছু বাঢ়িব পাৰে। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা হয়তো প্ৰিয়জনে কোৱা কোনো কথাই আপোনাৰ মনত আঘাত দিব পাৰে। গতিকে প্ৰেমৰ ক্ষেত্ৰত আজি লক্ষ্য কৰিলে দিনটো মধ্যম। কিন্তু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো অতি শুভ, কিয়নো বৈবাহিক ক্ষেত্ৰত আজি সৰু সুৰা কিবা শুভ খবৰ হয়তো ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা আহিব পাৰে। আজি সকলো কাম কৰি পচন্দ নহ'ব। মনৰ পচন্দ মতে এওঁলোকে কাম কৰাৰহে ইচ্ছা কৰা দেখা যাব। যিকোনো ক্ষেত্ৰত এওঁলোকক আগবঢ়া আজি দেখা নাযায়। আজি ভাবি চিন্তি কামবোৰ কৰা দেখা যাব। অৱশ্যে সকলো কাম এওঁলোকে লাহে ধীৰে কৰা দেখা যাব। যিকোনো কামত এওঁলোকৰ আজি লৰা ধপৰা কৰা দেখা নাযায়। বাকী বিদ্যাৰ্থীসকলৰ বাবে আজি শিক্ষাত কোনোবা নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব আজি বগা। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি ব্যক্তিসকলৰ কোনোবা শিশুৰ সৈতে দিনটোৰ আজি সময় পাৰ কৰাটো অতি সুখদায়ক হ'ব। লগতে পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালত কোনো শিশুৰ আগমন হোৱাৰো সম্ভাৱনা দেখা পোৱা গৈছে। আজি সৰু সৰু কথাত খৰচৰ মাত্ৰা বাঢ়িব পাৰে। লগতে এওঁলোকৰ আজি চিন্তা শক্তি অকণমান বাঢ়িব, বুদ্ধিমত্তা প্ৰখৰ হৈ পৰিব আৰু বিশেষকৈ সন্মান বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। কোনোবা ব্যক্তি আজি সন্মান কৰিব আনৰ পৰা। লগতে সমাজতো এওঁলোকৰ আজি সন্মান বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত আজি নতুন কথা শিকিব পাৰিব। লগতে প্ৰেম সম্বন্ধৰ ফালৰ পৰাও দিনটো আজি খুব ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়াও হয়তো হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও আজি সুখ সমৃদ্ধি বৃদ্ধি পাব। লগতে কোনোবা বন্ধুৰ সৈতে আজি ধেমালিৰ মাজেৰে হয়তো দিনটো পাৰ হ'ব পাৰে। কোনোবা পুৰণি বন্ধু নতুবা অতি প্ৰিয় বন্ধুক লগ পোৱাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলৰ আজি কোনোবা কিবা বিশেষ গুৰুত্ব বিষয়ৰ ওপৰত হয়তো চেষ্টা অকণমান কষ্ট বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 9 আৰু শুভ ৰং হ'ব আজি নীলা। শেষত মীন ৰাশি লৈছে। মীন ৰাশিৰ ব্যক্তিসকলে আজি ওচৰ পাজাৰ ব্যক্তিৰ পৰা ছাপোৰ্ট লাভ কৰিব। লগতে এওঁলোকৰ ৰাইজৰ পৰাও সমৰ্থন, ৰাইজৰ পৰাও ছাপোৰ্ট প্ৰাপ্তিৰ পূৰ্ণ
সম্ভাৱনা আছে, কিন্তু নিজৰ খং নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে বিশেষ লাভপ্ৰদায়ক হ'ব। হয়তো কৰ্মক্ষেত্ৰতে হওক নতুবা ঘৰুৱা ক্ষেত্ৰতে আপোনাৰ খং ৰাগৰ পৰিমাণ বাঢ়িব পাৰে, যাৰ বাবে পাবলগীয়া ধনো হয়তো আপোনাৰ আজি নাপাব পাৰে। আজি বন্ধু নতুবা পৰিয়ালৰ সদস্যসকলৰ সৈতে অৱশ্যে দিনটোৰ বেছি সময় ঘৰতে পাৰ হ'ব। আজি ক'ৰবাৰ পৰা শুভ খবৰ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ বাবে হয়তো আপোনাৰ আকস্মিকভাৱে শুভ খবৰ কিবা ঘৰলৈ আহিব পাৰে। অদৰকাৰী কথাত যিমান পাৰে গুৰুত্ব দি নাথাকিব, তাৰ পৰা আঁতৰি অহাটোৱে আপোনাৰ বাবে ভাল হ'ব। লগতে আজি কিবা উপন্যাস গ্ৰন্থ নতুবা কিবা হয়তো বিশিষ্ট কিতাপ পঢ়াৰো হয়তো ইচ্ছা বাঢ়িব পাৰে। চাকৰি বাকৰিৰ ক্ষেত্ৰত কিবা শুভ খবৰ প্ৰাপ্তিৰ আজি সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। লগতে চেষ্টাত সফলতাৰ বিশেষ যোগ আছে আজি, গতিকে অকণমান চেষ্টা কৰক। সেই চেষ্টাত আজিৰ দিনটোত আপুনি নিশ্চয় সফল নতুবা আগবাঢ়ি যাব পাৰিব। বিদ্যাৰ্থীসকলৰ আজি শিক্ষাত অকণমান হয়তো পঢ়া শুনাৰ ক্ষেত্ৰত দিনটোৰ শেষৰ ভাগখিনিত মন সিমান নবহিব পাৰে। আৰম্ভণিত অৱশ্যে পঢ়া শুনাটো গুৰুত্বত থাকিব, কিন্তু শেষৰ ভাগত পঢ়াত অকণমান গুৰুত্ব কিছু কম হোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে আজি থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।